এগৰাকী 55 বছৰীয়া অবিবাহিত মহিলা এখন চালিৰ তলতে বনোৱা খোৱা সকলোবিলাক কৰি বাস কৰি আছে আৰু কাষতে এটা সৰু কোঠা আছে য'ত নেকি এখন দৰ্জাও নাই তেনেদৰে তেওঁ তাতে খোৱা মেলাখিনি কৰে তেওঁ বহু কষ্টৰ জীৱন পাৰ কৰি আছিলে নিজে সকলোবিলাক কৰি আছিলে এইবিলাক আপুনি সকলো নিজে বনাই লোৱা ন নিজে আপুনি মানে বাঁহ কাঠ কাটি পেলাই এইবিলাক টিং চিং চালি সমস্ত ওপৰত উঠি নিজে বনাইছিলে কিন্তু কথাটো হ'ল কি আজি মই আহিছো কেলে এই মহিলাগৰাকী লাহে লাহে অসুস্থ হৈ গৈছে আৰু এইখিনি হ'ল ডক্টৰৰ কাগজ মোৰ হাতত আছে তেওঁ ট্ৰিটমেন্ট কৰি আছে আৰু বৰ্তমান তেওঁ আনৰ ঘৰত কাম কৰিবলৈ যাব নোৱাৰা হোৱাৰ বাবে তেওঁ এখাজ লঘোণে থাকি এখাজ ঠাণ্ডাকৈ থাকিব লগা হৈছে পেটৰ ভোকত ছটপটাই শুই থাকিব লগা হৈছে গোটেই ৰাতিটো এয়া 3 চপৰা ইটাৰ ওপৰতে তেওঁ ভাতৰ চৰু মানে মূল পাকঘৰ আৰু এইপিনে দেখাইছে পিনে কিবা খোৱা যতন আছে কাৰণ এগৰাকীয়ে মহিলা তেওঁ ইয়াতে বনোৱা খোৱা কৰে ৰাতি অকলে থাকে কি কম কবলৈ ভাষা নাই চালিখন দেখিছে মই এনেকে কোজা হৈ থাকিব লগা হৈছে ইমানে চাপৰ তেওঁ জোখত নিজে বনাই লৈছে এগৰাকী মহিলাই কিমান ভালকে বনাব পাৰে তেওঁ যিমানখিনি পাৰিছে নিজে অকলে বনাই লৈছে থাকিবৰ বাবে নিজে সুবিধা কৰি লৈছে আচৰিত নহয়নে বাৰু বাইদেউ আপোনাৰ নামটো কি বিনু শইকীয়া ন আপুনি আজি কিমান বছৰ এনেদৰে অকলে আছে মই 2007 চনৰ পৰা আছো 2007 চনৰ পৰা আপুনি অকলে বাস কৰিছে আৰু বিয়াটো নহলে আপুনি নহলে আৰু ন অকলহৰে জীৱন পাৰ কৰি আছে ৰাতি ভয় নালাগে নে মুকলিকে বনাই কৰি থাকা খোৱা কৰিবলৈ ভয় লাগে লাগিলেওতো মই বাধ্য আৰু এতিয়া আপুনি অসুস্থ হৈ গৈছে এইবিলাক বিভিন্ন ধৰণৰ মেডিচিন খাই আছে তেওঁ ক'বলৈ ভাষা নাই এইখিনি তেওঁ চিকিৎসা কৰি আছে যি পাৰিছে এতিয়াতো আপোনাৰ চাগে দৰৱ খাবলৈ দৰৱ নাই আৰু আপুনি যিটো ইনকাম কৰে মানুহৰ ঘৰত গৈ ইনকাম কৰে ন মই আগত এনেকে ৰোৱা তোলা কৰো দাওঁগে বা অন্যান্য কাম কৰো আচ্ছা আচ্ছা কৰিবলৈ কিবা গাব ভাল নহয় এতিয়া আপোনাৰ চাগে কেতিয়াবা খাবলৈও নাটনি হৈ যায় ন নাটনিটো হয় আৰু আচ্ছা আচ্ছা চৰকাৰতো একো হেৰি নাপালোৱে কিন্তু মিষ্টাৰ বিটু আহিছো যেতিয়া এই বাইদেউ গৰাকী কিবা এটা ব্যৱস্থা কৰি থৈ যাবলৈ মই চেষ্টা কৰিম এই ঠাইডোখৰ নাম হ'ল গোলাঘাট জিলাৰ অন্তৰ্গত ঢেকিয়াল বুলি কয় মই বহুত দূৰৰ পৰা আহিছো মোৰ ঘৰ জানি ইয়াৰ পৰা প্ৰায় 45 কিলোমিটাৰ মান আঁতৰত হয় এগৰাকী তেওঁ বান্ধৱীয়ে মোক ফোন কৰি আছিলে এই মানুহগৰাকী ওচৰলৈ আহিবলৈ সময় দিব পৰা নাছিলো কিন্তু আজি আহিলো তেওঁ পৰিস্থিতিটো দেখি সঁচাকে বহুত মই দুখ পাইছো এতিয়া বাইদেউ আপুনি মোক কওক আপোনাক মই কি ধৰণৰ ব্যৱস্থা কৰি দিলে আপুনি চলি থাকিব পাৰিব কওকচোন মানে মই চলি থাকিব পৰা এনেকে বহি পেলাই হয় তেনেকুৱা ধৰক দোকান চুকান এখন খুলিলে আপুনি চলি থাকিব পাৰিব ন মানে বস্তুকেইটা বিক্ৰী কৰি আপুনি থাকিব পাৰিব কষ্ট কাম নোহোৱাকে চলিব পাৰিব দোকানখন মই বাৰু বনাই দিমেই কিন্তু বস্তু পাতি আনিব পাৰিব নে দোকানৰ পৰা গৈ ওচৰৰ পৰা আনিব পাৰিব সাহস আছে আনিবলৈ সাহসটো আছে ধৰক আজিকালি বেটেৰী চেটেৰীও হৈছে ঠিক আছে মই বাইদেউৰ কাৰণে দোকান এখনৰ ব্যৱস্থা অতি সোনকালে মই কৰি আছো এগৰাকী আত্মনিৰ্ভৰশীল মহিলা তেখেত এইবোৰ জেওৰা বাইদেউ নিজে দিয়া ন নিজে দিছে এইবোৰ কাঠি কামি সব আপুনি সব কৰিব জানে ন আচৰিত কথা ন এতিয়া এপিনে আহক আপোনালোকৰ মুখাগতে ৰাস্তাটো আছে হয় নাই এই ৰাস্তাটোৰ ইয়াতে যদি এখন দোকান বনাই দিও সৰুকে বেছি ডাঙৰকে নহয় মই যিকোনো দোকান সৰুৰ পৰাই আৰম্ভ কৰো সৰুৰ পৰা ডাঙৰ কৰিব লাগিব কাৰণ মই এতিয়া দেখাইছো এইটো পকা ৰাস্তা আছে ইয়াত এইটো ৰাস্তাটো পকা হয় নাই এডোখৰত যদি আপোনাৰ এখন দোকান হৈ যায় তেতিয়া মানুহে কিনিবলৈ আহিব বুলি বিশ্বাস আছে ন আহিব ন আৰু ইয়াৰ গাঁৱৰ মানুহ আপোনাক ভালেই পাইছে কি চবৰ লগতে মিলাপ্ৰীতি আছে সো মই কি কৰিম এডোখৰতে এখন দোকান বনাম বাইদেউৰ কাৰণে বনাম বুলি ক'লে যেতিয়া বনামে দোকান ঠিক আছে অতি সোনকালে মই বনাম মই জানেই মই এতিয়া ৰাজস্থান যাম জয়পুৰ যাম ল'ৰাটা চিকিৎসা কৰিবলৈ যাম হাতৰ এখনৰ তাৰ চিকিৎসাটো শেষ হোৱাৰ পিছতে মই এই দোকানৰ কামটো আৰম্ভ কৰিম হয়তো যদি মোৰ সামৰ্থ্য হয় তাতকৈ মই আগত দোকানখনৰ কাম আৰম্ভ কৰিম ঠিক আছে এতিয়া মই এই মানুহগৰাকী খবৰ কেনেকৈ পালো তেখেতৰ হাততো কোনো মোবাইল নাই এই মানুহগৰাকীৰ বিষয়ে খবৰ দিলে এখেতৰ বান্ধৱী নিৰ্মালী বাইদেৱে ঢেকিয়ালৰে হয় তেখেতে খবৰ দিলে যে তেখেতৰ বান্ধৱী বহুত বিপদত পৰি আছে মিষ্টাৰ বিটু আহক অলপমান কিবা এটা তেওঁ ব্যৱস্থা কৰি দিনি চাওক এয়াই হ'ল বান্ধৱীৰ প্ৰকৃত নিদৰ্শন এগৰাকী বান্ধৱী এগৰাকী বান্ধৱীলে মানে চিন্তা কৰিছে হয় নে না বাইদেউ কিমান ভাল বান্ধৱী পাইছে হয়নে মানে অকমান তেওঁ ঘৰৰ পৰা আঁতৰ আৰু মই এখেতৰ ভিডিঅ' চাই বহুত ভাল পাওঁ তেওঁ হৃদয়বান ব্যক্তি ধন্যবাদ মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিলে সেইকাৰণে মই এনে সামান্য কিবা এটা মোৰ মানে
এনেই ক্ষুদ্ৰ এটা উপহাৰ। ক্ষুদ্ৰ নহয়, এয়া হ'ল আমাৰ অসমীয়া শিপিনীৰ গামোচা। এইখন গামোচা আপুনি আনিছে, ভাল লাগিছে, মই নিজেই কান্ধত লৈ লৈছো, ধন্যবাদ জ্ঞাপন কৰিছো। যদিও বাইদেউ এনেদৰে সাধাৰণভাৱে থাকে, এটা ভঙা চিঙা পজাত থাকে, তথাপিতো বাইদেউৰ চৌপাশটো ইমান ধুনীয়াকে সজাই থৈছে। মই দেখাইছো এটা কাৰণে, প্ৰত্যেকটো বস্তু চিজিল কৰি ৰাখিছে, দেখিছেনে কি ধুনীয়া সুন্দৰ চাফ চিকুণ। এইপিনে ধুনীয়াকে পাণ পুলি কিবা পুলি চব ৰুইছে। আৰু বাইদেৱে জনোৱা মতে, বাইদেউ আপুনি সকলো কাম কৰিব জানে ন? সমস্ত কাম কৰিব জানে, হয় নাই? বাইদেৱে মানে শালু বাব জানো বুলি কৈছে ন? তাতো লগাই মানে খুব মানে কৰ্মী মানুহ হয় বাইদেউ। সেইকাৰণে অকলে জীৱন সংগ্ৰামত দৌৰি ফুৰা এগৰাকী সাহসী আৰু শক্তিশালী নাৰী। এইগৰাকী নাৰীক যদি মই এটা সংস্থাপন দিব পাৰো নহয়, মই জীৱনটো নিজকে সঁচাকে ধন্য বুলি ভাবিম। মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ নিৰ্মালী বাইদেউলৈ, তেওঁ যে এগৰাকী নাৰীৰ লগত মোক চিনাকি কৰাই দিলে। এগৰাকী অবিবাহিত যদিও জীৱনত কোনো আক্ষেপ নাই, অকলে যুঁজি গৈছে। আৰু এই জীৱন যুদ্ধত মিষ্টাৰ বিটুৱে লগ দি তেওঁক এতিয়া আৰু অলপমান সুস্থিৰ কৰি ঘৰো লাহে লাহে মেৰামতি কৰিম, কিন্তু তাৰ আগত তেওঁক সংস্থাপন দি লওঁ। তাৰপিছত দেখা যাব কি ক'ত কি কৰা যায়। আপোনালোকেও জনাব কেনেধৰণে দোকানখন, কি দোকান খুলিলে ভাল হ'ব, আপোনালোকেও জনাব। বাইদেউৰ দোকানখন ক'ত হ'ব? আপোনালোকে নাম শুনি থাকে ৰদহলা পথাৰ বুলি। এইখনে হ'ল ৰদহলা পথাৰ। এইখন বৃহত্তৰ ৰদহলা পথাৰ। এইটো এটা পকী ৰাস্তা, আৰু সেই অলপ দূৰত গৈ পেলাই মেইন ৰাস্তা তাত লগ হৈছেগে। আৰু এইটো ৰাস্তাইদি বহুত মানুহ অহা যোৱা কৰে। গতিকে বাইদেউৰ বাবে সংস্থাপনৰ বাবে দোকানখন মই ইয়াতে কৰিম বুলি ঠিক কৰিছো। সকলো ফালৰ পৰা চাই লৈছো, ব্যৱসায় বাণিজ্য সকলো ফালৰ পৰা চলিব বুলি ভাবিছো। কি দোকান খুলিলে ভাল হয় আপোনালোকে মোক জনাব বুলি আশা কৰিলো। আহিলো ঢেকিয়াললৈ, গোলাঘাট ঢেকিয়াললৈ। ৰদহলা পথাৰ দেখালো, বাইদেউৰ ঘৰখন দেখালো, জৰাজীৰ্ণময় ঘৰখন দেখালো, কেনেদৰে আছে সকলো দেখালো, আৰু লগতে প্ৰতিশ্ৰুতি দিলো তেওঁক এখন দোকান খুলি দিম বুলি। গতিকে আশীৰ্বাদ কৰিব যাতে এই দোকানখন খুলি বাইদেউৰ জীৱনটো সুস্থিৰ কৰি বাইদেউৰ জীৱনলৈ এটা সুখৰ মুহূৰ্ত যাতে কঢ়িয়াই আনিব পাৰো। হয়নে নহয় বাইদেউ? কঢ়িয়াই আনিম, কথা দিলো। মোৰ ভিডিঅ' আপুনি চোৱা নাই চাগে? নাই, মোবাইল চোবাইল নাই, চোৱা নাই। কিন্তু মই আপোনাৰ বান্ধৱী আপোনাৰ মোৰ ভিডিঅ' দেখাব। মই এনেকুৱা ধৰণৰ অসহায় অকলে থকা মানুহকে সহায় কৰি ফুৰো। গতিকে আজি মোৰ নিজকে ভাগ্য বুলি কৈছো, এনেকুৱা এগৰাকী শক্তিশালী নাৰীক মই যাতে ছাপোৰ্ট কৰিবলৈ পাইছো। গতিকে সমূহ অসমবাসীয়ে মিষ্টাৰ বিটুক আশীৰ্বাদ কৰক, এই বাইদেউৰ দোকানখন সোনকালে বনাই মই শেষ কৰো। আৰু 15 তাৰিখে গৈ আছো জয়পুৰলৈ কপিলক লৈ। কপিলক সুস্থ কৰি অনা পিছতে হয়তো বাইদেউৰ দোকানখন বনাব পাৰো, হয়তো তাৰ আগতো মই বনাব পাৰো। মাত্ৰ পৰিস্থিতিয়ে ক'ব কেনেকুৱা কি হয়। মুঠৰ ওপৰত যেনেকে নহলেও বাইদেউৰ দোকানখন মই অতি সোনকালে বনাই দি বাইদেউক উপহাৰ দিয়াৰ লগতে বাইদেউ যাতে হাঁহি মুখেৰে বস্তু বিক্ৰী কৰি খাই থাকিব পাৰে, ঘৰখন চলাব পাৰে, লগতে সেই দোকানৰ ইনকামে যাতে ঘৰ বনাব পাৰে, সকলো যাতে হয়, তাকে আপোনালোক আশীৰ্বাদ কৰিব বুলি আশা কৰি আজি ভিডিঅ'টো এই বাইদেউ এই ঘৰখনৰ পৰা, ৰদহলা পথাৰৰ মাজৰ পৰা বিদায় মাগিছো। ধন্যবাদ।